বৰ্তমান এপ্লাই কৰিছে যিসকলে অনুশীলন কৰি আছে তেওঁলোকৰ কাৰণে এটা 10 মিনিট তেনেকৈ আমি টাইমিং মানে নুচুৱাকে ৰানিং কৰিব লাগে। তাৰ পাছত আপোনাৰ যেতিয়া বডিটো ৰিলেক্স লাগিব, যেতিয়া আপোনালোকৰ বডি গৰম হ'ব, তেতিয়া আপোনালোকে ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰিব। মানে লং জাম্পত এক্সেলেণ্ট মাৰিব নোৱাৰে তেন্তে আপোনাৰ নামটো ফিজিকেল পাছ নহ'ব আপোনালোকে, গতিকে লং জাম্পটো মাৰিব। কিন্তু লং জাম্প আপোনালোকে গৈ পিনি ডাইৰেক্ট মাৰিব, মানে ৰৈ আৰু অলপ টাইম আপুনি 100 মিটাৰ মাৰিলে, তাৰপিছত আপুনি 20 ছেকেণ্ড বা 1 মিনিট ৰ'লে। নমস্কাৰ, আসাম পুলিচ পৰি নতুন এটা ভিডিঅ' মই পৰিস্মিতা শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি এটা ইম্পৰ্টেণ্ট আৰু ইনফৰমেশ্যন ভিডিঅ' হয়। যিসকলে নতুনকৈ অসম পুলিচত জইন হ'ম বুলি ভাবিছে, যিসকলে 5738টা পোষ্টত বৰ্তমান এপ্লাই কৰিছে, যিসকলে অনুশীলন কৰি আছে তেওঁলোকৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। যদিহে আপোনালোকে মোৰ চেনেলটো চাবলৈ নতুনকৈ আহিছে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বহুতে মোক সুধি আছিলে যে মই এবাৰ নতুনকৈ অসম পুলিচত এপ্লাই কৰিছোঁ, কিন্তু কেনেকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম। আমাৰ এটা বহুত ডাঙৰ প্ৰশ্ন যে অসম পুলিচত এপ্লাই কৰিলোঁ হয়, কিন্তু কেনেকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম, তাক লৈ আজি ভিডিঅ'টো বনোৱা হৈছে। আমি আজিৰ পৰা যদিহে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেন্তে আজিৰ পৰা আপুনি কেনেকৈ ষ্টাৰ্ট কৰিব। প্ৰথমতে আমি মনত এটা দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব, মনত আমি গ'লটো স্থিৰ কৰিব লাগিব। আমি এই 5738টা পোষ্টৰ ভিতৰত এটা পোষ্ট নিজৰ কৰিবৰ কাৰণে আমি কেনেকৈ আগবাঢ়ি যাব লাগিব, ষ্টেপ বাই ষ্টেপ আমি কেনেকৈ আগবাঢ়ি গ'লে অসম পুলিচৰ এটা চাকৰি নিজৰ কৰিব পাৰিম, সেইটো আমি স্থিৰ কৰি ল'ব লাগিব। আৰু প্ৰথম কথা, আপোনালোকে যদিহে মোৰ আগৰ ভিডিঅ' কেইটা চোৱা নাই তেন্তে প্লিজ সেই ভিডিঅ' কেইটা চাই আহিব, কাৰণ মই ভিডিঅ'বিলাক আজিকালি ৰিলেটেড মানে এইটোৰ লগত সিটো সম্পৰ্ক থকাৰ দৰে ভিডিঅ'বিলাক বনোৱা হৈছে। কাৰণ আপুনি যদিহে আজিৰ ভিডিঅ'টো চাই তেন্তে আগৰ ভিডিঅ'টো চাব লাগিব, তেতিয়াহে আপুনি গম পাব যে কিহৰ ওপৰত ভিডিঅ'টো বনোৱা হৈছে। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম যে কেনেকৈ আপুনি ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাব। প্ৰথম কথা, যিসকলে নতুনকৈ অসম পুলিচত জইন হ'বৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, যদিহে এতিয়াও চলোৱা নাই তেন্তে আজিৰ পৰা যদিহে চলাম বুলি ভাবিছে তেন্তে কেনেকৈ আগবাঢ়ি যাব। মই প্ৰথমতে এখন শ্বিডিউলৰ কথা কৈছিলোঁ আপোনালোকে এখন শ্বিডিউল বনাই ল'ব, কাৰণ সেই শ্বিডিউলখনৰ মতে আপোনালোকে প্ৰেক্টিচ কৰি গ'লে আপুনি আগবাঢ়ি যাব পাৰিব। কাৰণ আপোনাৰ প্ৰথম কথা, ভৰিত হয়তো বিষাব পাৰে। প্ৰথম দিনাখন আপুনি ৰানিং কৰিবলৈ গৈছে, যদিহে প্ৰথম দিনাখনে গৈ আপুনি 1600 মিটাৰ 8 মিনিটত মাৰিব বিচাৰে তেন্তে হ'ব জানো? কেতিয়াও সম্ভৱ নহয়। যদিহে আপুনি যিসকলে প্ৰেক্টিচ কৰি আছে তেওঁলোকেও বহুত দিন ৰেষ্ট লোৱাৰ পাছত যেতিয়া ফিল্ডলৈ যায় তেতিয়া 8 মিনিটত 1600 মিটাৰ ৰানিং কৰিব নোৱাৰে, কাৰণ সেইখিনি আপুনি বহুত এটা ডাঙৰ ৰেষ্ট লৈ ল'লে যে এই যে 10 দিন বা 15 দিন আপোনালোকে ৰেষ্ট লৈ ল'লে, তাৰ কাৰণে আপোনালোকৰ সেই যিটো আগৰ স্পীডটো সেই স্পীডটো নাইকিয়া হৈ যায়। আৰু সেই স্পীডটো ঘূৰাই আনিবৰ কাৰণে আমি প্ৰথমতে প্ৰথম দিনাখন গৈয়ে আমি এনেকৈ 8 মিনিটত 1600 মিটাৰ ৰানিং কৰিব নালাগে। তাৰ কাৰণে আমি প্ৰথমতে 20 মিনিট 10 মিনিট তেনেকৈ আমি টাইমিং নুচুৱাকে ৰানিং কৰিব লাগে। প্ৰথমতে আমাৰ সেই এনাৰ্জিটো যে আমি ৰানিং কৰিব পৰা এনাৰ্জিটো আমি ঘূৰাই আনিব লাগিব। সেই ঘূৰাই অনাৰ পাছতহে আমি মিনিটত টাইমিঙত আমি ৰানিং কৰিব লাগিব। প্ৰথম কথা, আপোনালোকে কেতিয়াও যেতিয়া ৰানিং কৰিবলৈ যায় ডাইৰেক্ট গৈ পিনি আপোনালোকে ফিল্ডত ৰানিং কৰি নল'ব, ৰানিং কৰি নিদিবগৈ। যদিহে আপোনালোকে ডাইৰেক্ট গৈ ৰানিং কৰে তেন্তে আপোনাৰ ভৰিৰ বহুতখিনি প্ৰব্লেম হ'ব পাৰে। আপোনাৰ গা বিষাব, ভৰি বিষাব, ভৰি আপুনি ইনজুৰি হ'ব পাৰে। সেই ইনজুৰি নহ'বৰ কাৰণে আমি প্ৰথমতে যিখিনি এক্সাৰচাইজ থাকে সেই এক্সাৰচাইজখিনিৰ ওপৰতো মই এটা ভিডিঅ' দিম, আপোনালোকে সেই ভিডিঅ'খিনি চাব আৰু সেই ভিডিঅ'খিনি চালে আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰিব পাৰিব। আপোনালোকে প্ৰথম কথা সেই গৈ পিনি এক্সাৰচাইজ কৰিব ফিল্ডত, আৰু এক্সাৰচাইজ কৰাৰ পাছত আপোনাৰ যেতিয়া বডিটো ৰিলেক্স লাগিব, যেতিয়া আপোনালোকৰ বডি গৰম হ'ব, তেতিয়া আপোনালোকে ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰিব। আপোনালোকে এক্সাৰচাইজ কৰাৰ পাছতহে ৰানিং কৰিব। আৰু প্ৰথম কথা, আপোনালোকে যেনিবা মই ছাপ'জ এটা কথা কৈছোঁ, 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিম বুলি ভাবিছে বা 20 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিম বুলি ভাবিছে ৰানিং কৰাটো, তেন্তে আপোনালোকে প্ৰথম দিনাখন প্ৰথমতে গৈ ফিল্ডত আপোনালোকে সেৱা কৰিব। সেৱা কৰাৰ পাছত আপোনালোকে যিখিনি এক্সাৰচাইজ আছে সেই এক্সাৰচাইজখিনি হেড টু ভৰি
মূৰৰ পৰা ভৰিলৈকে আপোনালোকে এক্সাৰচাইজখিনি কৰিব আৰু সেই এক্সাৰচাইজখিনি কৰাৰ পাছত আপোনালোকে টাইমিং চাব আজি 20 মিনিটত আপোনালোকে ৰানিং কৰিব 20 মিনিট আপুনি ৰানিং কৰিব তাত কোনো টাইমিং নাচাব কাৰণ অকল ৰানিং কৰিব 20 মিনিট তাৰপিছত আপোনালোকে 2 বা 3টা লং জাম্প মাৰিব কাৰণ লং জাম্পটো মেইন হয় যদিহে লং জাম্পত এক্সেলেণ্ট মাৰিব নোৱাৰে তেন্তে আপোনাৰ নামটো ফিজিকেল পাছ নহ'ব আপোনালোকে গতিকে লং জাম্পটো মাৰিব কিন্তু লং জাম্প আপোনালোকে গৈ পিনি ডাইৰেক্ট মাৰি নিদিব লং জাম্পৰো কিছুমান এক্সাৰচাইজ আছে সেই লং জাম্পৰ এক্সাৰচাইজখিনি কৰিহে আপোনালোকে লং জাম্পটো মাৰিবলৈ যাব তাৰপাছত নেক্সট দিনাখন আপোনালোকে এনেকৈ 200 মিটাৰ আপোনালোকে 200 মিটাৰ স্পীডত 8টা সেট মাৰিব এনেকৈ আমি সেট মাৰিব লাগিব কাৰণ তেতিয়াহে আমাৰ স্পীডটো আহিব আমি তেনেকৈ 200 মিটাৰ বা 100 মিটাৰ যেনিবা 100 মিটাৰ সেট আপুনি আজি 10টা মাৰিলে ফুল স্পীডত মানে ৰৈ আৰু অলপ টাইম আপুনি 100 মিটাৰ মাৰিলে তাৰপিছত আপুনি 20 সেকেন্ড বা 1 মিনিট ৰলে আকৌ 100 মিটাৰ স্পীড মাৰিলে তেনেকৈ 10টা মাৰিব তাৰপিছত নেক্সট দিনাখনো আমি আকৌ 30 মিনিট ৰানিং কৰিলোঁ টাইমিং চাই 30 মিনিট ৰানিং কৰিলোঁ আৰু তাৰ পাছত আমি 100 মিটাৰৰ সেট 3টা মাৰিলোঁ বা 4টা মাৰিলোঁ তেতিয়া মানে আমাৰ সেই স্পীডটো যে যিটো ৰানিং কৰিবলৈ আমাক স্পীড লাগে এনাৰ্জি লাগে সেই এনাৰ্জিটো আপোনাৰ মানে বডিত আহিব আৰু সেইটো মানে ডাইৰেক্ট গুচি নাহে মানে সেইটো আমি আনিব লাগিব প্ৰেক্টিছ কৰি আনিব লাগিব তাৰ কাৰণে আমাক এই প্ৰেক্টিছখিনি লাগিব তাৰপাছত লং জাম্পো আপোনালোকে এক্সাৰচাইজ কৰি আপোনালোকে 2-3টা বা 4টা এনেকৈ মাৰিব কাৰণ বেছিকৈ যদি আপোনালোকে লং জাম্প মাৰে যে আজি লং জাম্পটো অহা নাই মাৰি থাকোঁ তেতিয়া আপোনালোকে কিন্তু ভৰি ইনজুৰি হোৱাৰ চান্স আছে কাৰণ এতিয়ালৈকেতো ডেট দিয়া নাই হয়তো আপোনালোকৰ যেনেকৈ মে জুন জুলাই সেনেকুৱাতো আপোনালোকৰ মানে যিখিনি মানে এক্সামখিনি হ'ব পাৰে ন তাৰ কাৰণে যদি এতিয়াই পৰা আপোনালোকে 10টা 20টা যদি লং জাম্প মাৰি থাকে তেন্তে আপুনি ইনজুৰি হোৱাৰ চান্স আছে গতিকে বেছি মাৰি নাথাকিব তেনেকৈ আপোনালোকে যেনিবা 8 তাৰিখে আকৌ আপোনালোকে 10 মিনিটৰ ৰানিং কৰিলে 10 মিনিট ৰানিং কৰি বডিটো গৰম হোৱাৰ পাছত আকৌ 400 মিটাৰৰ স্পীডত আপোনালোকে 4টা সেট মাৰিলে তেনেকৈ আপোনালোকে মাৰিব তাৰপাছত 19 তাৰিখৰ দিনাখন আপোনালোকে 35 মিনিট যেনিবা ৰানিং কৰিলে কাৰণ এই যে মই যে কৈছোঁ 10 মিনিট 20 মিনিট 30 মিনিট 35 মিনিট ৰানিং কৰাৰ কথাটো সেই ৰানিংটোৱে আপোনালোকৰ কি কৰিব জানেনে সেই ৰানিংটোৱে আপোনালোকৰ মানে যিটো এনাৰ্জি আপোনালোকৰ সেই এনাৰ্জিটো আনিব মানে আমি 1600 মিটাৰ 8 মিনিটত কমপ্লিট কৰিবৰ কাৰণে আমাক এটা এনাৰ্জি লাগিব আমি মানে এনেই গৈ পিনিতো ৰানিং কৰি ফুল মানে কৰিব নোৱাৰোঁ আমাক সেই এনাৰ্জিটো লাগিবৰ কাৰণে আমাৰ সেই এনাৰ্জিটো আনিবৰ কাৰণে আমি 30 মিনিট 40 মিনিট ৰানিং কৰিব লাগিব তাৰপিছত আমাৰ সেই স্পীডটোৱে আমাক যিটো মানে আমি 200 মিটাৰ সেট মাৰিলোঁ 10টা 400 মিটাৰ সেট মাৰিলোঁ 4টা সেনেকুৱা সেই স্পীড সেটবিলাকে আমাৰ আৰু মানে তাকত বহাই দিয়ে আমাক মানে বেছি মানে ফুল এনাৰ্জি কৰি তোলে মানে সেইখিনি আপোনালোকে মাৰিব সেই স্পীডটো আনিবৰ কাৰণে সেইখিনি আপোনালোকে মাৰিব লাগিব তেনেকৈ আপোনালোকে এখন শিডিউল বনাই লওক মই জাষ্ট এটা আপোনালোকক আইডিয়া দিলোঁ যে এনেকৈ আপোনালোকে কৰিব পাৰে যে এইখনেই শিডিউল আপোনালোকে মানে ফ'ল' কৰিব সেইটো কোৱা নাই কিন্তু এনেকুৱাকৈ এখন শিডিউল বনাই ল'ব আৰু যিহেতু আমাক আজিকালি দেখিছে আপোনালোকে কোনো গাইড কৰা মানুহ নাই কাৰণ মই যেতিয়া ৰানিং কৰিছিলোঁ মোক কোনেও গাইড কৰা নাছিলে মই কাৰণ নিজেই ৰানিং কৰিছিলোঁ আৰু মাত্ৰ মই 20 দিন ৰানিং কৰি পিনি মই চাকৰিটো পাইছিলোঁ কিন্তু আজিৰ যুগত 20 দিন বা 10 দিন ৰানিং কৰি আপোনালোকে চাকৰিটো নাপায় কাৰণ প্ৰতিযোগিতাৰ যুগ আজিকালি বহুত বেছি মাৰ্কছ এটা পালেহে আপোনালোকে অসম পুলিচৰ ফিজিকেল পাছ হ'ব পাৰিব আকৌ ফিজিকেল পাছ হোৱাৰ পাছতো ৰিটেনৰ কাৰণে কিমান বেছি কষ্ট কৰিব লাগিব সেয়া আপোনালোকে যোৱাটো বছৰত দেখিলেই তাৰ কাৰণে আপোনালোকে এতিয়াই সতৰ্ক হওক যাতে এতিয়াৰ ভুলখিনি আপোনালোকে এতিয়াই চাওক যাতে সেই ভুলখিনি আপোনালোকে নেক্সট মানে হেৰিয়ত নহয় তাৰ কাৰণে এতিয়াই আপোনালোকে ফুল মানে চকু দিয়ক আৰু এনেকুৱা এখন শিডিউল বনাই লওক আৰু এইখনো আপোনালোকে ফ'ল' কৰিব পাৰে আপোনালোকে টাইমিংটো অলপ নিজে চেঞ্জ কৰি ল'ব আৰু লং জাম্পৰ কথা ক'লোৱেই বেছিকৈ মাৰি নাথাকিব এতিয়া কাৰণ বেছিকৈ মাৰিলে ইনজুৰি হ'ব আৰু ইনজুৰি হ'লে আপোনালোকৰ যেতিয়া মেইন ইণ্টাৰভিউ আহিব তেতিয়া আপোনালোকৰ প্ৰব্লেম হ'ব আৰু এনেকৈ আপোনালোকে ৰানিং কৰি যাওক আপোনালোকৰ ডেভেলপ নিশ্চয় হ'ব আৰু যদিহে আপোনালোকে এইখন শিডিউল ফ'ল' কৰে যদিহে ফ'ল' কৰি পিনি কিবা ভাল ফল পায় তেন্তে প্লিজ কমেণ্ট কৰি জনাবলৈ নেপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে যিসকলে নতুনকৈ এপ্লাই কৰিছে তেওঁলোকৰো সুবিধা হয় মানে গতিকে আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ আৰু আশা কৰোঁ ভাল পালে জয় হিন্দ